চাওক আমি ইতিমধ্যে বিভিন্ন জিলাৰ ভিতৰত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি স্থানীয় ৰাইজ আৰু আমাৰ বিভিন্ন দল সংগঠনৰ লগত কথা পাতিবলৈ এটা সুযোগ পাইছোঁ আৰু এটা কথা জানিবলৈ আমি গম পাইছোঁ যে ৰাইজ বৰ্তমান চৰকাৰৰ কামৰ লগত যথেষ্ট দুখিত অসন্তুষ্ট আৰু অসমৰ ৰাইজ অসমৰ ভৱিষ্যতলৈ যথেষ্ট আশা কৰে আৰু বৰ্তমান চৰকাৰে যিদৰে কাম কৰিছে তাতকৈ এটা পৃথক চিন্তা এটা পৃথক সপোন দেখে এই সপোন কি যে অসম প্ৰগতিশীল হওক উৎপাদনশীল হওক কৰ্মশীল হওক কৰ্মৰ স্ব-সংস্থাপনাৰ এটা পৰিৱেশ থাকক এনেকুৱা এখন নতুন বৰ অসম গঢ় দিবলৈ আমি এটা চেষ্টা কৰিছোঁ আৰু ভাল লাগিছে যে সমাজৰ বিভিন্ন স্তৰৰ মানুহবোৰ একদম ডেকা আচামৰ পৰা একদম বয়োজ্যেষ্ঠসকল আজি আমাৰ ওচৰলৈ আহি আমাক যি প্ৰেৰণা দিছে যি সাহস প্ৰদান কৰিছে এটা কথা নিশ্চিত যে আগন্তুক দিনত যি নিৰ্বাচন হ'ব এই নিৰ্বাচন কোনো দলৰ মাজত নহয় এই নিৰ্বাচন হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত কালিও কাৰ্যসূচী এটা যোৰহাট প্ৰেছ ক্লাবত হৈছিলে যে এটা খবৰ ওলাইছে যে তাতে ৰাইজে যিবিলাক পৰামৰ্শ দিছিলে যি বাকচত লিখিতভাৱে দিছিলে সেই বাকচ এৰি থৈ আহিছে বাকচ এৰি থৈ অহা নাই বাকচ তাত আমি আৰু আমাৰ বিভিন্ন আমাৰ দলৰ বস্তুখিনি তাত আমি থৈ আহিছোঁ যিহেতু আমি সেই ৰুমটো আমি বুক কৰি ৰাখিছোঁ কিন্তু দুখৰ কথা যে তাৰ এই বাকচ কোনোবাই এই বাকচটো ফালি ভিতৰৰ যিখিনি কথা গোপন হ'ব লাগিছিল যি বিভিন্ন মানুহবোৰে নিজৰ যে পৰামৰ্শ দিছে পৰামৰ্শ এটা আশালৈ দিয়ে যে কোনো চৰকাৰে পিছত গৈ তেওঁলোকৰ ওপৰত কোনো যে প্ৰতিশোধ নলয় কিন্তু সেইখিনি গোটেইখিনি কথাবোৰ ৰাজহুৱা কৰিলে তাৰমানে কি যে কোনোবাই বিজেপি হয় ৰাইজক ভয় বা ভাবুকি দিবলৈ বিচাৰে যে তেওঁলোকৰ নামবোৰ ফাদিল হৈ যাব ৰাজহুৱা হৈ যাব আৰু চাওক এয়া লৈ বিজেপি দল কিমান সন্তুষ্ট বা ইমান আনন্দিত এইটোৱে পাৰ্থক্য আমি গৈছোঁ ৰাইজৰ পৰামৰ্শ শুনিবলৈ আৰু তেওঁলোকে নিজৰ দলৰ মিটিঙত কি আলোচনা কৰে যে ৰাইজৰ ভোটটো কেনেকৈ কাটিব লাগে ভোটাৰ তালিকাৰ পৰা ৰাইজৰ নামবোৰ কেনেকৈ কাটিব লাগে এতিয়া তেওঁলোকে অশোক সিংঘল ডাঙৰীয়াক বিশেষ নিৰ্দেশ দিছে যে কেনেদৰে উজনি অসমত আমাৰ থলুৱা মানুহৰ নামবোৰ কেনেদৰে কৰ্তন কৰিব পাৰে কেনেদৰে জনজাতিৰ মানুহৰ নামবোৰ কৰ্তন কৰিব পাৰে তো এয়া হ'ল পাৰ্থক্য কংগ্ৰেছ গৈছে ৰাইজৰ পদূলিত ৰাইজৰ কথা শুনিবলৈ আৰু বিজেপি দল নিজৰ গাদী ৰক্ষা কৰিবলৈ থলুৱা ৰাইজৰ ভোটটো কাটিবলৈ আৰম্ভ কৰিছে যোৰহাটত সেইটো মানে আপোনালোকে ইচ্ছাকৃতভাৱে এৰি থৈ অহা নাছিলে মানে অনিচ্ছাকৃতভাৱে আমি তাত থৈ আহিছোঁ যিহেতু আমাৰ তাত দলৰ বহুতখিনি বস্তু তাত আমি থৈ আছিলোঁ আৰু আমাৰ গোটেই ৰুমটোৱে আমাৰ বুক কিন্তু বাকচটো ফালি ভিতৰৰ যিখিনি মানুহে যি বিশ্বাসেৰে দিছিলে তাৰ ওপৰত আমি এটা FIR দিম যে কোনে বিজেপিৰ সৈতে এইখিনি কাম কৰিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221